য'ত অসুৰৰো লাগে লাজ তাত এটাই আৱাজ আসন্ন মুন্না ক্যারেক্টার দিবারা যা দেখে উপরে উপরে লাশ বিপর আহি এটাই আওয়াজ অসমত ভৰি দিয়াৰ লগে লগে 30 লাখ এডভান্স লাগি কিনে কাম হৈ যোৱাৰ বহুত বেছি হৈছে এজনী 17-18 বছৰীয়া ছোৱালী কিডনেপ কৰিব লাগে তাৰ বাবে ইমান বেছি পইচা দিব নোৱাৰি নহয় সৰু ছোৱালীৰ কাৰণে দামটো অলপ বেছি হৈছে এই সৰু ল'ৰা ছোৱালীবোৰক কিডনেপ কৰাটো ক্ৰাইমে নহয় মহাপাপ তই আমাক এটা মহাপাপ কৰিবলৈ কৈছে মহাপাপৰ নাম ক্ৰাইমতকৈ বহুত বেছি লোকে গছকি থৈ যোৱা ৰাস্তাত কোৱা দামটো দিব পাৰো যদি দিবি নহ'লে কাটি খাওঁ 5 লাখ মান কম কৰ ছোৱালীজনী ফটোখন দিবি ঠিক আছে দাম ঠিক হ'লে মাকৰ নাম চব দিয়ে এইবোৰ একো নালাগে কেৱল ফটোখন দিলে হ'ল তাই ক'ত ক'ত যায় তাৰ এখন লিষ্ট উঠাই নি তহঁতৰ হাতত চমজাই দি বাছ কাম খতম ফটোখন দি দিছোঁ তোৰ মোবাইল পৰহিলে আমি গৈ পাই যাম এই ধাবা ৰুম এটা ঠিক কৰি দিবি আৰু এডভান্সৰ টকা কিনে 30 লাখ কম কৰিব নোৱাৰি নে হ'ব যায় ইমানকৈ কৈ আছোঁ এতিয়া 5 লাখ কমাই 5 লাখ নহয় বাবা 5 টকা আমাক 29,99,999 টকা দিলে ইমান কমাইছে এই সৰু ছোৱালীজনীক তাতো কি লাভ আছে তাইৰ লগত নাই তাইৰ মাকৰ লগত আছে মই বেছি আকাশী কৰি দেখুৱাই তাই এইবাৰ ছোৱালীজনীকে মাৰি পেলোৱা হয় দেখুৱাই বেকাৰ কৰি পেলাব জীৱন কৰি থাকিবি এইবিলাক আমাৰ লেনা দেনা নাই এবাৰ আমাৰ লেনা চাফা কৰি ৰাখিবি জানে মুন্নাই মানুহক মাৰি নহয় আধা মৰা কৰি বেছি ভাল আমি ভয় খাইছোঁ নেকি তই ভয় খাইছ নাখাম নেকি ইমান বেছি বেয়াকৈ গ'লে ভয় নাখাম সেইকাৰণে মহাৰাজ বুলি কয় ক্ৰাইম দুনিয়াৰ মহাৰাজ হয় মহাৰাজে হওক বা মহাৰাণী হওক আমাৰ কামটো ভালকৈ কৰি দিবি চাবি যাতে মোৰ বা এমএলএ নাম কি কাম পাতিল নহয় আৰে হ'ব যা আৰে গৈ অপাৰেশ্যন ষ্টাৰ্ট কৰি দিবি তেনে মহাৰাজ ভাবি গুলি লাভ নাই অপাৰেশ্যন চলাই দে চিন্তা নকৰিবি ছোৱালীজনী তুলি আনি সিহঁতৰ হাতত চমজাই দিবি আৰু মোক কাম কৰা ষ্টাইলকে সিহঁতে ক'ব লাগিব আৰে কিয়া বাত চুকা ধৰিলে গৰুৱে কি জানিব বেয়াটো নধৰে কোন আছে কিয় কিডনেপ কৰিব লাগিছে দেউতা কোন আছে অভিযান চলাবলৈ অহা নাই ৰাস্তাই ঘাটে গাঁৱত দেখুৱাই ফুৰা মানুহক মই বৰ এটা সাহসী মানুহ বুলি নাভাবোঁ মাতি নিবি তহঁতৰ ঘৰত তহঁতৰ ঘৰৰ বাৰান্দা কি হয় এটাৰে নাকৰ বাৰান্দা চাফা কৰি দিব আৰু মোক দেখি তহঁতে ক'ব লাগিব কিয় এনেকৈ যাম উৰি উৰি যাব লাগিব বাকী নাইতো মোৰ ডাঙৰ হেল্প কৰিছে আপুনি
এই ছোৱালী মই ফেমিলি ড্ৰামা খেলিবলৈ অহা নাই এডভান্সলৈ বহি আছো তাই মোক থেংকছ দিয়া কথা কৈছা আপুনি নগলে মই কিন্তু মাফ কৰি দিম মোৰ মা ডাঙৰ অফিচাৰ হয় এৰেষ্ট কৰি দিব আপোনাক জেল খাব লাগিব আপুনি তোৰ ঘৰৰ নিজৰ কাৰণে তোৰ মায়ে মোক এৰেষ্ট কৰিব জেল খাব ইমানে ডাঙৰ অফিচাৰ নে তোৰ মা IAS অফিচাৰ হয় তাইৰ মা তেখেতৰ পাৱাৰৰ আগত আপোনাৰ এই ভকতীয়া সাহসবোৰে পাত্তা নাপায় ওরে ভকতীয়া সাহসৰ আগত বহুত পাৱাৰফুল মানুহে জিৰ' পাৱাৰ বাদ কৰে মোৰ মা কিন্তু নোৱাৰে বিৰাট কাণ্ড হয় ওরা কাৰা মানুহ নহয় কাৰা চাহ কাপড়ে দৰকাৰ আছে বলা জুনুকা জুনুকা মোৰ নাম কি হৈছে বলা জুনুকা এই ছোৱালী তোৰ ঘৰলৈ কিমান কিবা ভুল কৰিছে শুদ্ধ কৰিব না আগে হাত তুলিব লগা হ'ল কিয় তাইক তুমি কি হৈছে তুমি মৰি গৈছা মৰিবলৈ যে তুমি মোক বাধ্য কৰাইছা হঠাতে জি উঠিলা কিয় এবাৰ জিউ তুমি আজি প্ৰমাণ হৈ গৈছে যে জুনুকাৰ ভৱিষ্যতৰ কথা তোমাৰ কোনো চিন্তা নাই সেইকাৰণে আহি গ'লা নতুন চিনাকি এটা যে তাই এটা দাগী অপৰাধীৰ জীয়েক আৰু এইবোৰ কথা জানিলে জুনুকাক মানুহে নাহাৰিব নুজুকাবনে ইমান মনৰ মুখত তুমি কোবাতে ৰাখিবা ভৱিষ্যতৰ কথা এৰা বৰ্তমানটো কথা চিন্তা কৰা বৰ্তমান আমাৰ ছোৱালীক আজি এজন গুণ্ডাই কিডনেপ কৰিছে আমার মই পারে নহয় আমার ছোৱালী ভৱিষ্যত বাদে দিয়ে বৰ্তমান কি হ'ল যে কোনো নাচায় জুনুকাকে বলবো মোৰ ছোৱালী আমাৰ নহয় এনেকে তুমি ভাবিব পাৰা তোমাৰ ছোৱালী নহয় দেউতাকৰ স্মৃতি আজিতে কামনি কৰে বাপে কয় মই বাপে চৰ্দি জ্বৰ হ'লে ঘৰলৈ গোটেই ৰাতিটো বহি আছে কেনেকৈ পাহৰিব তাই কেনেকৈ পাহৰিব এতিয়া এইবোৰ আবেগিক কথা পাতি এতিয়া একো লাভ নাই মানুহ ডাঙৰ কথাটো এইটো হৈছে মই তোমাক এটা পৰীক্ষা দিবলৈ কৈছিলোঁ আৰু পৰীক্ষাটো তুমি বৰ বেয়াকৈ ফেইল মাৰিলা তুমি বৰ ভালকৈ পাছ কৰিছা নহয় মোৰ অপৰাধ জগতৰ মহাৰাজ হৈ গৈছিল কি লাভ তোমাৰ মৰমৰ সাগৰখনতো জুৰুকাই মোৰ মৰমৰ সৰু পুখুৰীটোতো সাঁতুৰিব মানা আৰে কেনেকৈ পাৰিবা মোৰ তেজ দৌৰি আছে তাই এটা অপৰাধী তেজ দৌৰি আছে কাৰণে জুনুকাই আজি অপৰাধত লিপ্ত হৈছে আৰু ভুলতো তুমি যে ধৰিবা তাই কোনো দেউতাক নাছিল তাই যদি জালচ তোমাৰ কেৰেক্টাৰক সন্দেহ কৰিব বুলি লাজ লাগে তুমি এতিয়াও ভাবা দিছিলা নহয় একবাৰ মই সদায় তোমাক শাস্তি দিছোঁ যে গেট কৰি যাকে তাকে বের করে করা তারা তাহতাম কেটে বের করব না ডক্টর পোস্টমর্টম করে করে সাকা বিছানা দেব সারা কথা তো বয়স মানে কা বহুত সুযোগ শিখিছো হারিছে আমরা সুযোগ না এদিকে নাই নয় তোৰ কি হৈছে ৰে মুন্না মুন্না নহয় মানৱ মুন্নাৰ মুখখন ফিৰি থাকি লাভ নাই সময় আমাকে মুখখন খালি চিৰাচ কৰি পেলাইছে মানে আৰু কি কোনো চিন্তা পুরান বাপে খবর না করেছে কাল বাপে জানো ফেস যাক যাক আমাক কিডন্যাপ করার ঠিকা দিছে বাবা এইবিলাক তই কি কৈছ ৰে একো ক'ব পৰা নাই নিজৰ ছোৱালী বুলি জানি ক'ব পৰা নাই যে তাই মোৰ বাপে আরে তাই কাৰণ মই নিজকে হেৰোইন বনাইছো নাইকিয়া কৰি পেলাইছো আৰু এই মাকে কি কৰে মাকে কি ক'ব মাকে তেওঁলোকে লুকাই লুকাই পৰীক্ষাত ফেইল মাৰিছে